প্ৰস্তুতি নাই, শিৱসাগৰত খেলিলে জিকিমেই। প্ৰস্তুতি কৰিবলৈ নাই, শিৱসাগৰ মোৰ আপোন জেগা, খেলিলে জিকিম, সেইটো কথা নাই। নহয়, যেতিয়া বিয়া পতা নাছিলোঁ সেই সময়খিনিতো সময় দিব নোৱাৰো। শিৱদৌলত এটা কাণ্ড হৈছিলে, সেইদিনাই মই মাতিছিলোঁ লগ কৰিবলৈ। এই শিৱদৌলৰ ঘটনাটো হওঁতে মোক পুলিচে এৰেষ্ট কৰিলে। তেতিয়া আহি মোক ফোন কৰিছে, তেতিয়ালৈকে পুলিচে ফোনটো লোৱা নাই। ফোন কৰোঁতে মোক সুধিছে যে তুমি ক'ত আছা, মই কৈছোঁ যে তুমি ঘৰ যোৱা, মই পুলিচে এৰেষ্ট কৰিছে, মই থানাত আছোঁ। এনেকুৱা ধৰণৰ ঘটনা আৰু। আজি আমি এনেগৰাকী ব্যক্তিৰ কাষত উপস্থিত হৈছোঁহি যিগৰাকী ব্যক্তিয়ে খিলঞ্জীয়া লোকৰ কাৰণে সদায় মাত মাতি আহিছে। তেখেতক এগৰাকী প্ৰবীণ জাতীয়তাবাদী নেতা বুলি ক'লেও ভুল নহয়। গতিকে তেওঁৰ মুখেৰে পোনপটীয়াকৈ আমি তেওঁৰ পৰা কিছু কথা জানো আহক। নমস্কাৰ। নমস্কাৰ। আজি আমাৰ ইয়াতে NDSত উপস্থিত হৈছে, গতিকে আপোনাৰ পৰা আমি বহু কথাই জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক সুধিব লৈছোঁ যে অসমৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে আপুনি কিদৰে চিন্তা কৰে? খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বিষয়টো বৰ গুৰুত্বপূৰ্ণ বিষয়। প্ৰথম কথা, আমাক জনজাতিকৰণ লাগিব, ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগিব, মাটিৰ ওপৰত যিটো অধিকাৰ, আৰু তৃতীয়তে আমাক ৰাজনৈতিক অধিকাৰ লাগিব। এই তিনিটা অধিকাৰ যেতিয়ালৈকে খিলঞ্জীয়া মানুহে নাপাব, তেতিয়ালৈকে পৃথিৱীৰ কোনো ঠাইতে খিলঞ্জীয়া মানুহখিনি, সেই জেগাৰ খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত নহয়। আৰু ঠিক সেনেকৈ আমিও অসুৰক্ষিত খিলঞ্জীয়া মানুহে এতিয়া অনুভৱ কৰিছোঁ। বাংলাদেশীৰ হাতত আমি প্ৰতাৰিত, আমি অনা অসমীয়া মানুহৰ হাতত আমি প্ৰতাৰিত। আৰু সেইকাৰণে খিলঞ্জীয়া মানুহখিনি বৰ্তমান সময়ত একত্ৰিত এখন সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। আৰু মই ভাবিছোঁ অতি শীঘ্ৰে খিলঞ্জীয়া মানুহসকল লগ হ'ব। আজি জনজাতিকৰণৰ যিটো দাবী, সেই দাবীত প্ৰবল আন্দোলন গঢ়ি উঠক। 6 জনগোষ্ঠী, প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনে যিমানখিনি কষ্ট ইমান দিনে কৰি আছে, সেই কষ্ট সাৰ্থক হওক। আমি বীৰ লাচিত খানাৰ প্ৰত্যেক সৈনিক তেওঁলোকৰ লগত আছে। বহু ক্ষেত্ৰত দেখা পোৱা যায় যে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু অখিল গগৈ, তেওঁলোকৰ মাজত বহুখিনি বিৰোধিতা আহে। কিন্তু কেইদিনমান আগত আমি দেখা পাইছিলোঁ যে শিৱসাগৰত তেওঁলোকে খুব হাঁহি কথা পাতিছিলে। সেই বিষয়ে আপোনাৰ কি প্ৰতিক্ৰিয়া? একো প্ৰতিক্ৰিয়া নাই। ৰাজনৈতিক সৌজন্যতাবোধ থাকিব লাগে, আৰু ৰাজনীতি সদায় মূল্যবোধৰ ৰাজনীতি হ'ব লাগে। ৰাজনীতি যাতে লেতেৰা ৰাজনীতি নহয়, কাৰণ বৰ্তমান প্ৰজন্ম বা আহিবলগীয়া প্ৰজন্মই যাতে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয়, প্ৰত্যেক ৰাজনীতিক দলৰ নেতাই যাতে সেনেকুৱা ধৰণৰ আচৰণ কৰে, মই সেইটোৱে বিচাৰোঁ। আৰু বহু ক্ষেত্ৰত দেখা পোৱা যায় যে আপুনি অখিল গগৈ এটা সময়ত বহুখিনি সহায় কৰিছিলে, কিন্তু তাৰ পৰা আপুনি কি পালে? আমি জাতীয়তাবাদ ৰক্ষাৰ কাৰণেহে অখিল গগৈক হেল্প কৰিছিলোঁ, কিবা পাবলৈ দিবলৈ এনেকুৱা কথা নাই। আৰু আমি এনেও আঁঠুকাঢ়ি কাৰো ওচৰতে অধিকাৰ নিবিচাৰি, লাগিলে যোনেই নহওক, অসমৰ মুখ্যমন্ত্ৰীয়ে হওক, অখিল গগৈ হওক, গৌৰৱ গগৈ হওক, যোনেই নহওক, আমাৰ কথাটো হৈছে জাতীয়তাবাদ শক্তিশালী হ'ব লাগে। আৰু 2021 সময়, পৰিৱেশ, পৰিস্থিতিয়ে জাতীয়তাবাদ শক্তিশালী কৰিব কৈছিলে, সেইকাৰণে অখিল গগৈক ছাপোৰ্ট কৰা হৈছে। আপুনি বহু সত্যত আপুনি মাত মাতে, আৰু তাৰ কাৰণে আপোনাৰ শত্ৰু বহুখিনি হয়। গতিকে সেইটোৰ বিষয়ে কি ক'ব? শত্ৰু থাকিবই, সামাজিক জীৱনত থাকিলে শত্ৰু থাকিব। কিন্তু মোৰ ব্যক্তিগত যিটো মই শত্ৰুৰো বেয়াটো নিবিচাৰোঁ, সদায় সকলোৰে ভাল হোৱাটো বিচাৰোঁ। আৰু মই ব্যক্তিগতভাৱে যিমান খঙাল, কিন্তু মনটো সিমানে কোমল। আৰু সেইকাৰণে মই ব্যক্তিগত শত্ৰুতা মোৰ কাৰো লগত নাই। আৰু যিখিনি শত্ৰুতা কাৰোবাৰ লগত আছে, সেইখিনি জাতিৰ ক্ষেত্ৰতে আছে। বেলেগ বিশেষ ক্ষেত্ৰত আমি স্পৰ্টছমেন, সেইকাৰণে ইমান বৰ বেছি মানুহক ধৰি নাথাকোঁ আৰু কিবা এটা কথা, লাগিলোঁ শেষ, এনেকুৱা ধৰণে ভাবোঁ। আপুনি কেইদিনমান আগতে কৈছিলে যে আপুনি প্ৰেম কৰিব সময় নাপায় বুলি এটা কথা কৈছিলে। গতিকে সেইটো কি সম্পৰ্কত কৈছিলে, সেইটো আমাৰ অলপ দৰ্শকসকলক জনায়। নহয়, যেতিয়া বিয়া পতা নাছিলোঁ সেই সময়খিনিতো সময় দিব নোৱাৰোঁ। তেতিয়া আমাৰ সংগঠনৰ আজিৰ দৰে সবল অৱস্থা নাছিলে। আমি সংগঠন শক্তিশালী কৰিবলৈ ৰন্টু দা, হৰ, মই, আমাৰ হেমন্ত দা, উজ্জ্বল দা, বিভিন্ন আমাৰ সৈনিকসকল, চবৰে নাম ল'ব পৰা নাই, সেইকাৰণে ক্ষমা প্ৰাৰ্থী। আমি বিভিন্ন গাঁৱে ভূঞে ঘূৰি ফুৰিছিলোঁ। সেই সময়ত সময় দিব নোৱাৰোঁ। এবাৰ এনেকুৱা শিৱদৌলত এটা কাণ্ড হৈছিলে, সেইদিনাই মই মাতিছিলোঁ লগ কৰিবলৈ। এই শিৱদৌলৰ ঘটনাটো হওঁতে মোক পুলিচে এৰেষ্ট কৰিলে। তেতিয়া আহি মোক ফোন কৰিছে, তেতিয়ালৈকে পুলিচে ফোনটো লোৱা নাই। ফোন কৰোঁতে মোক সুধিছে যে তুমি ক'ত আছা, মই কৈছোঁ যে তুমি ঘৰ যোৱা, মই পুলিচে এৰেষ্ট কৰিছে, মই থানাত আছোঁ। এনেকুৱা ধৰণৰ ঘটনা আৰু। ঘৰুৱা আৰু লগতে এই কামখিনি কেনেকৈ আপুনি চলাই লৈ গৈ থাকে? মোৰ মা বহুত সাহসী মহিলা। মোৰ দেউতা ঢুকাইছে যদিও দেউতাৰো আশীৰ্বাদ আৰু সাহস আছে। আৰু মোৰ মানুহজনীও এই ক্ষেত্ৰত, বা পৰিয়ালৰ সকলোৱে, মোৰ বাইদেউৱে হওক, যোনেই নহওক, সকলোৱে এই ক্ষেত্ৰত মোক সমৰ্থন কৰে। আৰু ফেমিলি ছাপোৰ্টটো আছে, মুঠৰ ওপৰত ঘৰুৱা যিটো ছাপোৰ্ট থাকিব লাগে, সেইটো আছে। যিহেতু অনাগত 2026 চনত নিৰ্বাচন আহি আছে, সেই ক্ষেত্ৰত আপোনাৰ কি চিন্তাধাৰাটো কি? আপুনি কিবা তেনেকৈ ইলেকশ্যনত? সময়ে ক'ব, কিন্তু জাতীয়তাবাদটো শক্তিশালী হ'ব লাগিব। বিজেপি বা কংগ্ৰেছৰ নেগুৰত ধৰা জাতীয়তাবাদক মই কেতিয়াও মানি নলওঁ।
জাতীয়তাবাদ ইলেকশ্যন হৰা জিকাটো ডাঙৰ কথা নহয়, নিজৰ আদৰ্শটো জীয়াই ৰখাটো আটাইতকৈ ডাঙৰ কথা। যে ইলেকশ্যন জিকিবই লাগিব এনেকুৱা কথা নাই, কিন্তু আদৰ্শটো জীয়াই ৰাখিব লাগিব। ইয়াততো 85ৰ পৰা বিজেপিয়ে ইলেকশ্যন খেলিছে, চৰকাৰ কেতিয়া বনাইছে? 16তে বনাইছে। তথাপিও নিৰ্বাচন খেলিব বুলি কিবা মনলৈ চিন্তা আহিছে? যদি কয় বীৰ লাচিত থানাৰ সৈনিকে কয়, তাতে লুকুৱাবলগীয়া নাই। যদি বীৰ লাচিত থানাৰ সৈনিক শিৱসাগৰৰ জনগণে কয় খেলিম। ইয়াৰ 21তে মোক খেলাৰ কথা কৈছিলে, কিন্তু তেতিয়া বীৰ লাচিত থানাৰ আমাৰ যেতিয়া গুৱাহাটীত অধিৱেশন হৈছিলে, অধিৱেশনত তেতিয়া আমাৰ সৈনিকসকলে মোক ৰাজনৈতিক পথাৰলৈ যাব নিদিলে, আৰু সেয়েহে মইতো ৰাইজৰ দলৰ চিফ কনভেনৰ আছিলোঁ। যেতিয়া ৰাইজৰ দল গঠন হৈছে, সেইদিনাই সেই প্ৰক্ৰিয়াটোৰ পৰা ৰাজনৈতিক দল গঠন হৈছে, তাৰপিছত আমি ওলাই গুচি আহিছোঁ। সেই সম্পৰ্কে প্ৰস্তুতি আৰম্ভ কৰিছে নেকি? প্ৰস্তুতি নাই, শিৱসাগৰত খেলিলে জিকিমেই। প্ৰস্তুতি কৰিবলৈ নাই, শিৱসাগৰ মোৰ আপোন জেগা, খেলিলে জিকিম, এইটো কথা নাই। কিন্তু ইলেকশ্যন জিকা হাৰটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হৈছে মোক সংগঠনে কি কয় আৰু জাতীয় জীৱনে কি কয়, অসমৰ জনগণে কি কয়। এয়াই আছিলে শৃংখল চলিহাদেৱৰ লগত পোনপটীয়া সম্প্ৰচাৰ। তেওঁৰ পৰা কিছু আমি মনৰ কথা জানিব পাৰিলোঁ। গতিকে চাই থাকিব আপোনালোকে NDS নিউজ।